মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2,000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিখনৰ বিষয়ে প্ৰতিদিন মই অকণমান পিছত আপোনালোকৰ সৈতে আলোচনা কৰিম। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,000 নিবনুৱা যুৱতীক ঋণ আৰু ৰাজ সাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে, সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজি মঞ্জুৰি